জয় জয় কৃষ্ণ কৃপা ময় মহা হৰি অপাৰ সংসাৰ পাৰ পাৱে যাক স্মৰি ওৱে শুদ্ধ উচাৰিছন ডাল যাৰ নাম হেনয় কৃষ্ণ কৰো সহস্ৰ প্ৰণাম নমো নমো দৈৱ দন দায়াশীল তুমি ৰময়াত্মা আবে জানিল হে ৰাম প্ৰভু ভগৱন্ত ভকতৰ নিধি কৃষ্ণ স্মৰণে ভৰ হৌক সিদ্ধি শুনা সভা সদ পাপ কৰিয়া উচাদ অগৰুৰ পুৰাণ কৃষ্ণ অৰ্জুন সম্বাদ ভকতি প্ৰদীপ নাম মহন্তৰ গতি কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্প্ৰতি সংসাৰ মিলু যিটো কৃষ্ণ কন জানি অকৰিলন্ত কৃপা মোক সেহি চক্ৰ পানী ঈশ্বৰ কৃষ্ণক মই ভৈলু পৰিচয় হেনয় কৃষ্ণক ভজো তেজি মায়াময় পুত্ৰ পত্নী তনু মিছা আনন্দৰ পুৰী অসন্ত আলাপ যত বচন চাতুৰী মায়াময় বিষয়ত তেজি মিছামতি অসদানন্দ ঈশ্বৰ কৃষ্ণক কৰোণতি কৃপাময় মহামুনি ব্যাস সুত সুকে ভকতি প্ৰদীপ শাস্ত্ৰ কৰিলা উৎসুকে জগত পবিত্ৰকাৰী সাক্ষাতে অমৃত
আক শুনি সাধু হব হৈ কৃত যাৰ ইচ্ছা আছে কৃষ্ণ চৰণ সেৱক যেবে ইচ্ছা আছে মানে বৈকুণ্ঠ যায় বাক ভকতি প্ৰদীপ নামে ভাগৱত পদ শুনায় এক চিত্ত মনে সভে সভাসৰ মহাপাপ চয় আছে যাৰ হৃদয়ত ভকতিৰ কথা তাৰ নপখে কৰ্ণত অজানি প্ৰায় চিত্তৰক ৰিউ সবে কাম প্ৰথমে ঘোষিও কৃষ্ণ কৃষ্ণ মহানাম ভকতিৰ চৰিত্ৰ মৃত সমসাদ শুনা সাৱধানে কৃষ্ণ অৰ্জুন সংবাদ কৃষ্ণ কৃষ্ণ ভকতি প্ৰসাদ এই মংগলাচৰণৰ ভকতি প্ৰদীপ শাস্ত্ৰভাগীৰ মংগলাচৰণ আমাৰ ইতিমধ্যে পাছ হৈ গৈছে আৰু এক লুটি দিয়া হৈছিলে ভকত সমস্ত জানে আৰু এয়া ভাগৱতৰে পদ বুলি কৈছে ভাগৱতৰে আৰু যেতিয়া শুকমুনিয়ে যেতিয়া পৰীক্ষিত আগত শুনাইছে ভাগৱতৰ কথা হ'ব ভাগৱতৰ মাজৰ পৰা আহিব আৰু সমস্ত পুৰাণৰ সাৰ হৈছে ভাগৱত কওঁতে সমস্ত পুৰাণৰ পৰা কথাবোৰ অনা হৈছে আৰু যিবোৰ ভাগৱতত নাই সেইবোৰো মানে ৰেফাৰেঞ্চ হিচাপে টানি আনিছে শুকমুনিয়ে আৰু এই শুকমুনিয়ে পৰীক্ষিত আগত দিয়া সমস্ত কথা বুলি ইয়াত কৈছে ভাগৱত এতিয়া এই ভাগৱত পুৰাণৰ সূৰ্য আৰু এই ভকতি প্ৰদীপ অতি সুন্দৰ আৰু অতি সকলোৱে মনোগ্ৰাহী আৰু এখনত যিসকলে এখন বস্তুটো ভাল ধৰণে পালন কৰিব পৰা নাই বা এখনৰ বিষয়ে নাজানে সেই সমস্তৰ কাৰণে অতি মানে মহামন্ত্ৰ মনোগ্ৰাহী এইবাৰ শাস্ত্ৰ অতি সাংঘাতিক ভাল শাস্ত্ৰ কিন্তু এই শাস্ত্ৰভাগী আমি কালি চাওঁতে আমাৰ বৈষ্ণৱে মোবাইলত দিছিলে লিংকটো সমস্ত চালোঁ অতি কম সময়ৰ ভিতৰতে পঢ়িব পাৰি একেবাৰে সৰু কিতাপ বৰ সুন্দৰ বৈকুণ্ঠ বৰ্ণনা আছে ৰাজসূয় যজ্ঞৰ কথা আছে আৰু গৃহতে হৈছে সুশীল ব্ৰাহ্মণে ইন্দ্ৰ পূজা কৰাৰ কথা আছে আৰু একখনৰ প্ৰভু ভগৱন্তই ভকতৰ কাৰণে শপত খাই পেলাই ঊৰ্ধ কৰি হাত দুখন ওপৰলৈ তুলি পেলাই ইয়াত একমাত্ৰ আন দেৱতা তেজী একমাত্ৰ ভগৱন্ত কৃষ্ণই দৈৱকী নন্দন কৃষ্ণই যে শ্ৰেষ্ঠ দেৱতা আৰু কৃষ্ণৰে যে নাম ল'ব লাগে আৰু গুৰুজনাই এই সমস্ত শাস্ত্ৰ তত্ত্ব ভেদ কৰি পেলাই এই ভকতি প্ৰসাদ লিখিছে বুলি কৈছে আৰু ইয়াত যিমানবিলাক মানে আমি অকৰ্ম যিমানবিলাক কৰিছোঁ ভক্তিৰ কাৰণে ভক্তি কৰিব হ'লে আমি যেনেকৈ শুদ্ধ সদাচাৰ হ'ব লাগিব সমস্ত দিশ ইয়াত মানে আদুপান্ত বিৱৰি কোৱা আছে সেইকাৰণে জ্ঞানতো কৰ্মতো কৰি ভকতিহে মহাশ্ৰেষ্ঠ ভকতি মধ্যত শ্ৰেষ্ঠ দুই শ্ৰৱণ কীৰ্তন ইটো আক ধৰিলেক যিটো বিধিৰ কিংকৰ সিটো নুই মানে জ্ঞান আৰু কৰ্ম এইবিলাক সকলো বাদ দি কেৱল মাত্ৰ ভকতি কৰিবলৈ কৈছে তপ জপ জাক জৈব সকলোবোৰ কলিযুগত মিছা এইবিলাক একো কৰি লাভ নাই কৰিব পাৰে কৰিলে কিন্তু ফল নাপায় ফল নোপোৱা বস্তু যেনে ৰাখে বাজি গাই ৰাখি কোনো লাভ নাই বুলি কৈছে সেইকাৰণে জ্ঞানতো কৰ্মতো কৰি ভকতিহে মহাশ্ৰেষ্ঠ ভকতিটো কি বস্তু তাতে দেখুৱাই দিছে ভকতি মধ্যত শ্ৰেষ্ঠ দুই শ্ৰৱণ কীৰ্তন ইটো আক ধৰিলেক যিটো বিধিৰ কিংকৰ সিটো নুই বিধিৰ কিংকৰ হ'ব নালাগে বিধিৰ দাস হ'ব নালাগে বিধিৰ কিংকৰ
মানে ইয়াত নহয়। বিধি হৈছে ব্যৱস্থা, যিবোৰ মানে বেদত যিবিলাক কৰ্মকাণ্ডৰ ব্যৱস্থা, জ্ঞান কাণ্ডৰ ব্যৱস্থা আছে, এই ব্যৱস্থাবিলাক বিধিৰ কিংকৰ বুলি কৈছে। এইবোৰ বিধিৰ কিংকৰ দৰকাৰ নাই। আৰু তাত ধুনীয়াকে কৈছে যে আপোনাৰ একমাত্ৰ হৰি কৃষ্ণ, দৈৱকীনন্দন কৃষ্ণই শ্ৰেষ্ঠ দেৱতা বুলি কৈছে। সমস্ত শাস্ত্ৰৰ সাৰ উধাৰিয়া আনি দেখাই বিদিত কৰি দেৱ চক্ৰপাণি, যিটো শাস্ত্ৰ কহিলন্ত দৈৱকী তনয়, সেহি মাত্ৰ শাস্ত্ৰ এক জানিলো নিশ্চয়, দৈৱকীৰ পুত্ৰ এক কৃষ্ণ মাত্ৰ দেও, ধৰ্ম একমাত্ৰ সেই দেৱতাত সেও, মন্ত্ৰ এক টান নাম কৃষ্ণ দেৱতাৰ, ভগৱন্তে ইটো কৰি লন্ত সাৰ উদ্ধাৰ, একখনি মাত্ৰ শাস্ত্ৰ নিষ্ঠ। কালি আমাৰ সভাপতি বাপে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম, কিমানবোৰ শাস্ত্ৰ কাক কয়, এই বিষয়ে ধুনীয়াকে সভাপতি বাপে বৰ সুন্দৰ মানে ভাষণ দিলে, বৰ ভাল লাগিলে। এই শাস্ত্ৰ হৈছে সমস্ত যিমানবোৰে শাস্ত্ৰ আছে, সকলো শাস্ত্ৰতকে আমাৰ একখানি শাস্ত্ৰ দেখুৱাই দিলে। একখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠ বুলি কৈ দিছে। আৰু একখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠ, দৈৱকী নন্দনে কৈলা জাক, এই শাস্ত্ৰভাগী কোনে কৈছিলে? দৈৱকী নন্দন, অৰ্থাৎ কৃষ্ণই। দেৱো একমাত্ৰ দৈৱকী দেৱীৰ সুত, কোনোবা যদি আমাৰ উপাস্য দেৱতা আছে, সেই দেৱতাক দেখুৱাই দিলে দৈৱকী দেৱীৰ সুত। আৰু কিবা কৰ্ম কৰিবলগীয়া আছে, দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম সি মানে জানা মাত্ৰ নাম একমাত্ৰ তান নাম অদভূত। এইটো সমস্ত শাস্ত্ৰৰ সাৰ উধাৰিয়া আনি দেখাই বিদিত কৰি দেৱ চক্ৰপাণি, যিটো শাস্ত্ৰ কহিলন্ত দৈৱকী তনয়, সেই মাত্ৰ শাস্ত্ৰ এক জানিলো নিশ্চয়, দৈৱকীৰ পুত্ৰ এক কৃষ্ণ মাত্ৰ দেও, ধৰ্ম একমাত্ৰ সেই দেৱতাত সেও, মন্ত্ৰ এক টান নাম কৃষ্ণ দেৱতাৰ, ভগৱন্তে ইটো কৰি লন্ত সাৰ উদ্ধাৰ। ভগৱন্তই এইখিনি আমাৰ সাৰ উদ্ধাৰ কৰিছে বুলি কৈছে। সেইকাৰণে প্ৰথমতে মংগলাচৰণত জয় জয় কৃষ্ণ কৃপাময় মহাহৰি বুলি কৈছে। অপাৰ সংসাৰ পাৰ পাৰে জাক স্মৰি, ঘোষাত পৰম্পাৰ কি পাৰৰ কথা বিষয়ে ব্ৰহ্মপাৰ এইবিলাক গোটেইবোৰ পাৰৰ কথা লিখিছে। আমি পাৰ পালো আৰু বোলে দেই, একমাত্ৰ ভগৱন্তৰ কৃষ্ণৰ নাম লৈহে আমি সংসাৰ সাগৰ পাৰ কৰিব পাৰোঁ। সংসাৰনো কাক কৈছে? এই ভৱ সংসাৰখন, আমাৰ যিখন জগতখনকে সংসাৰ বুলি কৈছে। আৰু কিছুমানে নিজৰ ল'ৰা ছোৱালীৰ সৈতে যিটো পৰিয়াল বৰ্তি আছে, সেইখনকো সংসাৰ বুলি কৈছে। মহাপুৰুষসকলে, ভকতসকলে এইখিনি সংসাৰ বুলি কোৱা নাই। সংসাৰ মানে আমাৰ এই 24 তত্ত্ব আৰু যি 14 ইন্দ্ৰিয়ৰ মাজত গোটেইবিলাক দেৱ সমাজে ইয়াত শৰীৰত। কালি আমাৰ সভাপতি বাপে পৰহি দিনাখন আমাৰ শৰণাচলৰ তামুলী বাপে বাৰিষা দিওঁতে পাছত লাষ্টত তেখেতে শৰীৰতে সমস্ত মানে যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন আৰু গোটেইখিনি যে নিজৰ শৰীৰত ক'ত ক'ত আছে, কি আছে, এইবিলাক কিছু আভাস আনিছিলে। সেইকাৰণে আমাৰ সমস্ত দেৱ সমাজে ইয়াত বাস কৰি আছে। এই দেৱ সমাজৰ মাজতে আমাৰ আত্মাতত্ত্ব, জীৱ আত্মাতত্ত্ব ইয়াত আহি সোমাই আছে। এই দেৱ সমাজৰ মাজৰ পৰা জীৱ আত্মাতত্ত্বক তেওঁলোকে সদায়, ইন্দ্ৰিয়বিলাকে সদায় বশীভূত কৰি পেলাই আত্মাক বিমূৰত পেলাই কি কৰে, এই যিবিলাক মানে বস্তু শাশ্বত নহয়, যিবোৰ সঁচা নহয়, সেই বিষয়ে কেৱল সঁচা মিছা সবে আন জানি জ্ঞানীগণে কৰে হৃদয়ত নহয়, মিছাবিলাককে ভোগবিলাকতে জীৱনবোৰ কটায়। কাৰণ শুনা শৰীৰতো আছে যতেক দেৱতা, মন আদি 14 ইন্দ্ৰিয়ৰ অধিষ্ঠাতা, ভিন্ন ভিন্ন ৰূপে দেহাত আশ্ৰয় দেৱতা, শিশৱৰ কথা কওঁ কৰ্ণ ভৰি শুনা, আখিত আদিত্য নাকে অশ্বিনী কুমাৰ, জিম্ভাত বৰুণ বাক্যে বহনীয় সঞ্চাৰ, কৰ্ণে দিক চৰ্মে বায়ু, ভুজে ইন্দ্ৰ স্থিতি, পদে বিষ্ণু গুইজে মিত্ৰ, লিংগে প্ৰজাপতি, চিত্তে বাসুদেৱ আছে, ক্ৰোধে ৰুদ্ৰ স্থিতি, মনত চন্দ্ৰমা বিধি, আশ্ৰয় বুদ্ধিত। এই 14 ইন্দ্ৰিয়ৰ মাজত আমাৰ আত্মাতত্ত্ব সোমাই আছে। সেই আত্মাতত্ত্বই কি কৰিছে, এই দেৱসত্তাবিলাকে সদায় জিভাই কি কৰিছে, ভাল বস্তু খাবলৈ ভাল পায়। কিন্তু ভগৱন্তৰ নাম যে ইমান মিঠা, জিভাই আমি ল'বলৈ নোৱাৰোঁ। সেইকাৰণে জিভাক মহাপুৰুষ মাধৱদেৱে কৈছে, সেই জিভা সদাতই ৰস মধুৰ ৰেখা মাত্ৰ প্ৰিয়, জানতই ৰসৰ সাগৰ। কামক কৈছে সমস্তবিলাকক তেনেকৈ কৈছে। এইবিলাকে আমাক কি কৰে, ইন্দ্ৰিয়বিলাকে নিজৰ ভোগবিলাকত থাকি পেলাই মানে নিজক পাহৰি যায়। কিন্তু আত্মাতত্ত্ব আমাৰ কলি যুগত ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈল আগ। কলি যুগত আহি পেলাই
কালি ওলাইছে কুটস্থ স্থানৰ কথা আমাৰ সৰ্বদিও অৱগত কুটস্থ স্থানত আহি পেলাই এই জীৱসমূহ আহি পেলাই ৰৈ আছিলে পুৰুষোত্তম বৈকুণ্ঠৰ পৰা যিবিলাক প্ৰকৃতি তত্ত্বক তেওঁলোকে নিৰীক্ষণ কৰিলে আৰু নিৰীক্ষণ কৰাৰ লগে লগে মানে প্ৰকৃতিৰ যেতিয়া লয়লা গতিয়ে সৰসী গাভৰু হৈ পেলাই যেতিয়া ভগৱন্তৰ ওচৰত দেখা দিলেহি তেতিয়া ন আনন্দ পৰ্বতৰ নবিধ আনন্দ আছে স্বৰূপানন্দ সহজানন্দ হৃদয়ানন্দ পৰমানন্দ আদি কৰি নবিধ আনন্দ আছে নবিধ আনন্দ স্বৰূপানন্দ আনন্দ প্ৰভু ভগৱন্তই বিকিৰণ কৰাৰ লগে লগে সকলোবোৰ ব্ৰহ্মাণ্ডবিলাক যিমানবোৰ ব্ৰহ্মাণ্ড আছে এইবিলাক আগৰ পৰা আছেই এইবিলাক কেতিয়াও লয় নহয় কেতিয়াও হেৰি নহয় এইবিলাক কোনো ভগৱন্তৰ স্বজন কৰা নাই এইবোৰ আগৰ পৰা ভগৱন্তৰ নিচিনাকৈ জীৱ আত্মা তত্ত্ব আৰু পৰমাত্মা তত্ত্ব এইবোৰ আগৰ পৰা অংগাংগী সম্বন্ধ আগৰ পৰাই আছে আৰু এইবিলাক ভগৱন্তৰ ওচৰত পদসেৱা কৰি থাকোঁতেই প্ৰকৃতি দেৱীক দৰ্শন কৰাৰ লগে লগে প্ৰকৃতি মানে ভগৱন্তৰ ওচৰত থাকি বৈকুণ্ঠত থাকি তেওঁলোকে কটাক্ষ দৃষ্টি কৰাৰ কাৰণে পাপ হৈছিলে তোমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া বেদস্তুতিত কৈছে তোমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া ভৰি তুলি মৰ্দে মৰম মাথ পৰম আতুৰ হৈ কৃষ্ণক শৰণ ললো মায়াক নিবাৰা জগন্নাথ আৰু নামঘোষাত কৈছে তুজু সেয়া চোৰ পায় মহামায়া মোহিলে মন আমাৰ কিন্তু অপৰাধ কৰি আছো নিতে বান্ধৱ বান্ধৱৰ প্ৰাণ নাম ধৰি আকৌ সিহঁত থাকে কেনে নেদে সমাধান তেনেকৈ ভগৱন্তৰ ওচৰৰ পৰা তেওঁলোক আহি পেলাই কুটস্থ স্থানত ৰৈ আছিলে আৰু সেই আত্মাতত্ত্ব হিচাপে কলি যুগত মাত্ৰ পঞ্চভৌতিক দেহা মাজত খণ্ডাকাৰ আগতে যৌথভাৱে আছিলে এতিয়া আত্মাতত্ত্ব খণ্ডাকাৰ হিচাপে প্ৰত্যেক ঘতে ঘতে প্ৰত্যেক জীৱ জগতৰ মানে প্ৰত্যেকৰ হিয়াৰ মাজত জীৱ আত্মাতত্ত্ব সোমাই আছেহি আৰু সেই জীৱ আত্মা তত্ত্ব সোমাই থকাৰ কাৰণে প্ৰত্যেকক এতিয়া নিজে নিজেই মানে উদ্ধাৰ কৰিব পাৰে ভগৱন্তৰ নাম লৈ পেলাই আৰু এই পৰীক্ষিতৰ জন্মৰ মানে পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ৰ 16 পুৰুষৰ পিছত 16টা বিকাৰগ্ৰস্ত হৈ পেলাই পঞ্চভৌতিক দেহা গঠন দিছে তাৰ আগলৈকে পঞ্চভৌতিক দেহা নাছিলে মাত্ৰ তন্মান্ত দেহা আছিলে ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এইকেইটাৰ সৈতে জীৱকুল সৃষ্টি হৈছে যেনেকৈ ক্ষিতীয় তেজ মূৰত বুমৰে সৈতে প্ৰত্যেক জীৱদেহ হৈছে তেনেকৈ তন্মান্ত দেহী আছিলে আৰু তন্মান্ত দেহী থকাৰ কাৰণে সেইবিলাক মায়াবী আছিলে আৰু সেইবিলাকৰ কোনো স্থিতি নাছিলে আৰু সেইবিলাক সেইকাৰণে বলিয়ে গৈ পেলাই ইন্দ্ৰত্ব কাঢ়ি ল'বগৈ পাৰিছিলে আৰু চাৰি সিদ্ধই আকাশ মাৰ্গত উৰিব পাৰিছিলে ময়দানৱে ইন্দ্ৰপ্ৰস্থৰ ঘৰটো ত্ৰেতা যুগৰে মানে ৰাম অৱতাৰে ৰাৱণৰ শহুৰে ময়দানৱে সজাই দিছিলে আৰু পুষ্পগ্ৰহকে আদি কৰি যিবিলাক বস্তু আছিল তাৰে ধ্বংসস্তূপ এতিয়াও ক'তো পোৱা নাযায় আৰু সেইবিলাক বস্তু আগতে সকলোবোৰ তন্মান্ত দেহী আছিলে আৰু এতিয়া পঞ্চভৌতিক দেহা এই তাৰ মাজতে আত্মাতত্ত্ব যেতিয়া সোমাই আছে আত্মাতত্ত্ব উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তৰ নাম ল'ব লাগে যেনেকৈ 32টা দাঁতৰ মাজত জিভাখন থাকি ক্ষত বিক্ষত হোৱা নাই তেনেকৈ এই 14 ইন্দ্ৰিয়ৰ মাজত 24 তত্ত্ব হেৰা আৰু তুমি মই একবিনে নুহুদুই অবিদ্যা মায়াত ভিন্ন দেখি মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী সেয়েতো তুমি মই সখী বুলি কৈছে দুইজন আৰু সেইকাৰণে সেই আত্মাতত্ত্ব যেতিয়া জীৱ আত্মাতত্ত্ব যেতিয়া এই 14 ইন্দ্ৰিয়ৰ মানে কবলৰ পৰা আমি উদ্ধাৰ কৰি আনিম সেয়াহে সংসাৰ এই 24 তত্ত্বৰে সৈতে 14 ইন্দ্ৰিয়ৰ সৈতে আমি যিখন সংসাৰ কৰি পেলাই আমাৰ জীৱ আত্মা তত্ত্ব আমাৰ আছে আৰু সেই আত্মা চকুৰে নেদেখে জুয়ে নুপৰে আকাশ পানীয়ে তিয়াব নোৱাৰে বতাহে শুকুৱাব নোৱাৰে ক্ষুদ্ৰটো ক্ষুদ্ৰ সৰুটো সৰু অতিবৰ সৰু সৰুত বকতি ৰয় বালি চাহিতে সাতফাল কৰি তাৰ এফালে এটা বিন্দু মাইক্ৰমিটাৰ যন্ত্ৰৰ সৈতে চালে 1000 ভাগ কৰি তাৰ এভাগ ইমান ক্ষুদ্ৰ গজহস্তী ডাইনচৰৰ পৰা আদি কৰি যিমানবিলাক ডাঙৰ ডাঙৰ জীৱ আছে তাতো যিটো আত্মা সোমাইছে আনকি গুৰি পৰুৱাটোতো থকা সেই আত্মা একেই সেই আত্মা তত্ত্ববিলাক আমাৰ পঞ্চসুখী দেহা এই আমাৰ আনন্দময় কোষ বিজ্ঞানময় কোষ আৰু এনেকৈ পঞ্চদেহী আৰু যিসকল মানে ইটোৰ পানী সেইসকলত মানে বিজ্ঞানময় কোষটো নাই আৰু সকলোবোৰ একেই সেইকাৰণে আত্মাতত্ত্বক উদ্ধাৰ কৰাৰ কাৰণে সংসাৰ সাগৰৰ পৰা আমি পাৰ হওঁ সেইকাৰণে হৈছে অপাৰ সংসাৰ পাৰ জাকৈ স্মৰি যি ভগৱন্তৰ নাম লয় সেই সকলে এই জীৱ আত্মাক এই মানে 14 ইন্দ্ৰিয়ৰ কবলৰ পৰা উদ্ধাৰ কৰিব পৰাটোহে সংসাৰৰ পৰা আমি উদ্ধাৰ হোৱা বুলি কওঁ সংসাৰ সাগৰে মজিলো মাধৱ আমাকো প্ৰভু উদ্ধাৰা
হয়ে শুদ্ধ উচাৰি চণ্ডালৰ যাৰ নাম চণ্ডাল এতিয়া বহুতে ক'ব যে মহাপুৰুষ গুৰুজনে চণ্ডালক মানে হিন্দেৰী চকুৰে চাইছে নহয় সেইখিনি সময়তহে আছিলে চণ্ডাল সকলক মানে সকলো জীৱ জন্তু যেনেকৈ ডক্টৰ আম্বেদকাৰ ভীমৰাও আম্বেদকাৰে এইবিলাক মানে আন্দোলন কৰি পেলাই সংবিধান লিখি পেলাই সেইখিনি সময়ত ভীমৰাও আম্বেদকাৰকো যিমানবোৰ কষ্ট যত্ন দিছিল আনকি কুঁৱাৰ পানী মানে চুলেও কুঁৱাৰ পানীত মানে পুতি পেলাইছিল কুঁৱাৰ পানী নাখাইছিল অস্পৃশ্যতা আছিলে অসমতকৈও বাহিৰত বেছিকৈ অস্পৃশ্যতা আছিলে ডাঙৰ মহাত্মা গান্ধীয়ে এবাৰ হৰিজনক চোৱাৰ লগে লগে মাক বাপেকে তেওঁ কি কৰিছিলে এইবিলাক গোটেইবোৰ জানে সেইকাৰণে সেইখিনি সময়ত যিখিনি সময়ত জাতি বিভাজন আছিল সেইখিনি সময়ত গুৰুজনাই লিখি পেলাই সকলোকে এক কৰিছিল কাৰণে এতিয়া বহুতে ভুলকৈ বুজে যে যেনেকৈ মানে বাল্মীকি মুনিয়ে মানে হেৰিয়া কি বুলি কয় হেৰিয়াৰ কথা লক্ষ্মণৰ ভাৰ্যাৰ মানে কথা নিলিখিলে তেনেকৈ মানে বাল্মীকিৰ উদ্দেশ্য আছিলে একমাত্ৰ ৰাম আৰু সীতাক মানে হেৰি কৰা সেইকাৰণে মানে লিখা নাছিলে তেনেকৈ আমাৰ মহাপুৰুষ গুৰুজনাই সেই সময়ত চণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী যিটো মহামূল্য যে সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হয় নাম লয় কলিৰ ভয়ত গৈ নামত শৰণৰ লৈয়া ৰহিলা সমস্ত ধৰ্ম ছয় বুলি কৈছে সেইকাৰণে সেইখিনি সময়তহে চণ্ডালবিলাকৰ কথা আছিলে সেইকাৰণে গুৰুজনাই সেইটোহে বুজাবলৈ কৈছে যে চণ্ডালেও ঈশ্বৰৰ নাম ল'লে শুদ্ধ হয় বুলিহে দেখুৱাইছে সেইখিনি সময়ত চণ্ডাল বুলি আছিলে কিন্তু এতিয়া সেই চণ্ডাল বুলি নাই হয় শুদ্ধ উচাৰি চণ্ডালৰ যাৰ নাম এনে কৃষ্ণক কৰো সহস্ৰ প্ৰণাম নমো নমো দৈৱকী নন্দন দয়াশীল বিষয়ে পৰম আত্মা আদেশে জানিল প্ৰভু ভগৱন্ত ভকতৰ নিধি বুলি কওঁতে কুবেৰৰ 9টা সম্পত্তিক নিধি বুলি কৈছে 9টা 9 ডুৱেল অইল ইণ্ডিয়াখনো 9 ডুৱেল বুলি কয় 9টা সম্পত্তিকে নিধি বুলি কয় কুবেৰৰ কৃষ্ণকৰ স্মৰণে আৰম্ভৰ হৌক সিদ্ধি কুনা সভাসদ পাপ পৰিয়া উস্তাদ গুৰুৰ পুৰাণ কৃষ্ণ অৰ্জুনৰ সংবাদ সভাসদসকলক সমস্ত ভকতক সভা নৰল সমস্ত মনুষ্য জাতিক সভাসদ বুলি কৈছে আৰু পাপ উস্তাদ কৰাৰ একমাত্ৰ গুৰু পুৰাণৰ পৰা কৃষ্ণ অৰ্জুন সংবাদখিনি শংকৰ গুৰুজনাই সেই গুৰু পুৰাণৰ চাহ লৈ পেলাই তাত মানে লিপিবদ্ধ কৰিছে আৰু কৃষ্ণ অৰ্জুন সংবাদ হিচাপে ভকতি প্ৰদীপ নাম মহন্তৰ গতি কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্পত্তি ভকতি প্ৰসাদ মহন্তৰ যিটো গতি মানে গৈ থকা ধাৰা যিটো তৈলোকক আক্ৰমিলা চৰণৰ গতি তজু পাতকে গংগা ধৰিলা উঠি বোলে গতি ৰোধক গতি মানে গৈ থকা মূৰৰ গতি সাধিবি হৈছে মোৰ গতি কি সদায় কালি সিদিনাখন গৈছিলে এটা ঊৰ্ধ্বগতি আৰু এটা অধোগতি আমাৰ ঊৰ্ধ্বগতিহে সকলো ভকতৰ মানে দৰকাৰ অধোগতি নহয় অধ মানে তললৈ যাওঁ ঊৰ্ধ্ব আৰু অধ 10 লিখৰ ভিতৰত আমাৰ ঊৰ্ধ্বগতি হয় মহন্তৰ গতিটো কি ঊৰ্ধ্বগতি কেনেকুৱা গতি ভগৱন্তৰ পাদপদ্ম লাভ কৰা আমাৰ মানে কি হৈছে সংস্কাৰ হৈ ভগৱন্তৰ ভকতৰ সং লৈ যেনে দেৱ মনুষ্যত পশু পতংগত জগত মধ্যত স্বামী চৈধ্যয় ভুৱনে কোনো স্থান নাই যোগ্য লাগি নাযাওঁ আমি চৈধ্যয় ভুৱনত ধুনীয়াকে সিদিনা আমাৰ সনাচৰ বাপে গ'লে ওপৰে 7 লোক তলে 7 লোক এই 14 লোকৰ মাজত মানে কি হৈছে আমাৰ জীৱবিলাক নেযোৱা জেগা নাই কত অধলোকত কত মহলোকত পুখুৰৰ লওঁ সংগতি বুলি কৈছে সমস্ত জীৱ আমি 84 নৰক ভুন্দি পাপৰ জুনিত খিত অৱশ্য হৈবে কৌতো বহু কৃপা গুণে মহন্তৰ সেৱাৰ গুণে যিটোজনে মহন্তৰ আছে চৰণ সেৱী সেই কাৰণে জন্মটো হয় নাম আশে সৰ কৰি কাৰণ আমাক এবনৰ্মেল হিচাপে জন্ম দিয়া নাই প্ৰভু ভগৱন্তই কৃপা কৰিলে আমি 14 ইন্দ্ৰিয় সজাগ হৈ আছো এবনৰ্মেল সকলৰ কাৰণেও বোবা কলা দৃষ্টিহীনতাৰ কাৰণেও গুৰুজনাই শাস্ত্ৰ লিখি ভাওনাখন দেখুৱাই ধৰি কৰিলে ৰচিলা নাট্য গীত দেখুৱাই অভিনয় নৃত্য বোবা কলা দৃষ্টিহীনতা আৰু নিৰক্ষৰী ৰং দিলা সবাৰো হৃদয় কৰিলা লোকস্থিতি মহাপুৰুষ গুৰুজনাৰ আমি একান্ত প্ৰপন্ন হিচাপে আমাৰ কি পুণ্য বলত 84 নৰক ভুন্দি কোনো স্থানলৈ নোযোৱা নাই সমস্ত বাগৰি আহি মহন্তৰ সেৱা কৰাৰ গুণত ভকতৰ সং পোৱাৰ গুণত কলি যুগত ভাৰত ভূমিত ধন্য কলিৰ লোকৰ মহাভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম বৈল আগ সবাতো অধিক হেৰা ভাৰত বৰিষ আত্মজন্ম লোভিবাৰ দেৱৰ হৰিষ ভাৰতত জন্মি নৰে পাৱে নিধি 2 দণ্ডে ভকতি কৰন্তে হৈ আছিল 2 দণ্ড মানে 48 মিনিট 24 মিনিটে 1 দণ্ড
সিমানখিনি সময় ভক্তি কৰিলেও ভগৱন্তক পাই বুলি কৈছে। তাৰ উদাহৰণ খটাংগ নৃপতি। কাৰণ আমাৰ ভাৰত ভূমিত জন্মগ্ৰহণ কৰাটো বহু ভাগ্যৱান। ভাৰতবৰ্ষত ধন্য কলিযুগ বুলি কৈছে। হৰি হৰি হৰিয়ে ব্ৰহ্মাৰ বাঞ্ছনি নৰতনু অনুপাম হৰিত একান্ত শৰণে পখিও হৰি হৰি হৰিয়ে হৰি 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 ধৰ্ম শ্ৰীমণি ঘোষিও হৰিৰ নাম। শ্ৰীমণি ধৰ্ম আমি 14 ইন্দ্ৰিয় সজাগ হৈ সুন্দৰ হিচাপে আমি জন্মগ্ৰহণ কৰিছোঁ। ক'ত জন্মগ্ৰহণ কৰিছোঁ? দুৰ্লভ মনুষ্য জন্ম ভাৰতত পাইলো তোমাকনে সেবি বেঠে জনম গয় আলো কৰে তল বল দেহা কেনে হৈব পাৰ এইভু দাস বুলি প্ৰভু কৰি উদ্ধাৰ। এজন ভকতক সিদিনা আমি লগ পালো, বেংগলী মানুহ, কাপোৰৰ দোকান দিয়ে, 85 বছৰ বয়স, আমাতকেও সৰু সৰু লগা হৈ আছে, সুন্দৰ ধুনীয়া হৈ আছে, একখনীয়া মানে ইস্কনৰ। খালি তেওঁলোকে অকমান ৰাধাৰ নামটো লয়, বাকী সমস্তবিলাক একখন। আৰু আমাৰ লগত কথা পাতি এখনে বুলি কৈছে, তেওঁ আচৰিত হৈছে। কৈ পেলাই কৈছে আপোনাৰ অসমত উজনি অসমত এখনীয়া আছে বোলে। এখনে ইমানবোৰ গাহৰি চাহৰি খোৱা আৰু ইমানবোৰ দেৱ দেৱতা পূজা কৰা আৰু গোটেইবিলাক মানে জনজাতীয় মানুহ, তাৰ মাজতে আপুনি এখনটো আছে। তাৰপিছত বোলো আপুনি আকৌ আপোনাকহে আমি আচৰিত হ'ব লাগে, আপুনি যে আচৰিত হৈছে, আমি গুৰুজনৰ দেশত আমি জন্মগ্ৰহণ কৰিছোঁ, আপোনালোকে 12টা মাহত 13টা পূজা কৰে। না 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 আমি এইবিলাক নকৰোঁ, একমাত্ৰ কৃষ্ণৰ নামেই লওঁ, কৃষ্ণৰ নাম লওঁ। বোলে কৃষ্ণৰ নাম শুদ্ধভাৱে লোৱাৰ কাৰণে তেখেতক বহুত প্ৰশংসা কৰিছোঁ, বহুত আমি আলোচনা কৰিছোঁ তেওঁৰ লগত। শংকৰদেৱৰ বিষয়ে যেনে সুন্দৰ ধুনীয়াকৈ অসমীয়া কয়, অসমীয়াৰ বাহিৰে বঙালী কথা নকয়েই। তেখেতে মই এড্ৰেছ লৈছে আৰু তেখেতে কেতিয়াবা সৎসংগ বহিলে মাতিম বুলিও কৈছে। তাৰপিছত তেখেতে কৈছে বোলে মোৰ 85 বছৰ হ'ল বাপ, মোৰ বোলে আৰু 10 বছৰমান জীয়াই থাকিবলৈ লৈছে, আপুনি আশীৰ্বাদ কৰকচোন, 10 বছৰ জীয়াই থাকিমনে? প্ৰভু অনায়াসে জীয়াই থাকিব পাৰিব, কিন্তু আমি যে মৰিবলৈ মন কৰোঁ, আপুনি যে জি থাকিবলৈ মন কৰিছে কাৰণ কি? বোলে ৰাম ৰাম, আপুনি সেইটো কথাও জনা নাইনে? আমি আগতে ভকতি কৰিব নাজানিলোঁ, বিষয়ত আবদ্ধ হৈ বিষয়ত মত হৈ কৰিলোঁ ভোগ, তাৰ ফলে চিগালৰ চানৰ ভৰিলোঁ যুগ। আমি গোটেই টকা পইচা লাগে লাগে লাগে, ল'ৰা ছোৱালী জন্ম দিব লাগে, ল'ৰা ছোৱালী খোৱা বোৱা, ল'ৰা ছোৱালী শুশ্ৰূষা কৰোঁতে, ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁতে, পঢ়া শুনা কৰোঁতে আৰু নিজে টকা পইচা ঘটোতে সময়বিলাক গুচি গ'ল। ঈশ্বৰক জানিছিলোঁ যদিও ঈশ্বৰৰ নাম শুদ্ধভাৱে ল'ব পৰা নাই। এতিয়া অৱসৰ সকলো ফালৰ পৰা ল'ৰা ছোৱালীক দোকানৰ দায়িত্ব অৰ্পণ কৰিলে মই কেতিয়াবা আহি পেলাই ভকতক সং পাম বুলি আহি পেলাই মনটো ভাল লাগে, গাড়ীত বহোঁ। এতিয়া একমাত্ৰ ঈশ্বৰৰ নাম জীয়াই থাকিবলৈ ঈশ্বৰৰ নাম ল'ব লাগে। কাৰণ যেন আৰু বহুদিন জীয়াই থাকোঁ এইখন দুনীয়া, এইখন ভাৰতবৰ্ষত আমি আকৌ জন্মগ্ৰহণ কৰিবলৈ পাম জানো? তাৰপিছত আৰু ইটোৰ পানী হৈ পেলাই ক'ত কেনেকৈ কোন ৰাজ্যত জন্ম লওঁগৈ, ক'ত লওঁগৈ। কিন্তু ভাৰতবৰ্ষৰ নিচিনা আৰু এই অসম দেশৰ নিচিনা শুদ্ধ জেগা নাই। আমি ইয়াত জন্ম লৈ পেলাই যদি ঈশ্বৰৰ নাম নলওঁ আৰু বুঢ়া হ'লেও এতিয়া নেনে থেতে হাড়ৰ গোটা গোটা চালৰ শত শান্তিতে নচলে পাওঁ আৰু লাগে 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 সকলো ফালৰ খাম লোম মানে লোভত মৰে। সেইবোৰ হৈ থকাতকৈ আমি যদি ভগৱন্তৰ নাম ল'বলৈ জীয়াই থাকোঁ, শুদ্ধভাৱে ভকতৰ সং ল'ব পাৰোঁ, তেতিয়াহ'লে মোক আৰু 10 বছৰমান জীয়াই থাকিবলৈ লাগে, তেনেকৈ বুজি পাইছে। সেইকাৰণে সেইজনকো আমি ধন্যবাদ জনাইছোঁ। তেখেতে যে ঈশ্বৰৰ নাম ল'বলৈকে জীয়াই থাকিবলৈ কৈছে। এইহে ভাৰতবৰ্ষত আমি মনুষ্য জন্ম পাই পেলাই যদি হৰিক নভজোঁ, হৰিক ভজিলে মোৰ মিহলীয়া পূজা বোলে ঘোঁৰাৰৰ শৃংগাৰতো সুখ নাই কতিভাগে তাৰ। আমি মিহলীয়া পূজা কৰিব নালাগিব, সকলোবোৰ দেৱতা একে সমানেই, সকলোবোৰ তেওঁৰে বিভূতি বুলি বহুতে কয়। আন দেৱতাবিলাককো ভজিলে বা ডাঙৰ ডাঙৰ ব্যাখ্যাকাৰ সকলেও কিছুমানে কয় আন দেৱতাবিলাক তেওঁৰ বিভূতিহে, তেওঁৰ নাম ল'লে সেইবিলাকৰ একো নহয়। আমাক মহাপুৰুষ গুৰুজনাই ইমান সুন্দৰভাৱে দি যোৱাৰ পিছতো এইহেন জেগাত আমি মনুষ্য জন্ম পাই আমাৰ ইমান মানে ভকতৰ সং পাই পেলাই যদি আমি মিহলীয়া পূজা কৰোঁ, আন দেৱতা পূজা কৰোঁ, তেতিয়া আমাৰ আৰু নিষ্ঠা নাই। যুগে যুগে আহি পেলাই আমি এই কটন কৰিমো আয়াজাত কৰি পেলাই আমি বাৰে বাৰে এই মনুষ্য জন্ম পাই পেলাই ভগৱন্তক ভজি আৰু বৈকুণ্ঠ গতি পাবলৈ কৈছে।
বৈকুণ্ঠ যাবলৈ যাৰে আছে কাছপাৰ, বৈকুণ্ঠ যাবৰ কাৰণে সকলো উৎসুক আৰু বৈকুণ্ঠ ভগৱন্তৰ শুদ্ধ স্থান আৰু এয়াই বৈকুণ্ঠ। কোনো যোগে অনিতান্তে হৰিৰ কীৰ্তন কৰে বৈকুণ্ঠ তথাকে সিটো নৰে। ভকতি প্ৰসাদী বৈকুণ্ঠ ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তনত যিটো মহানন্দ মহাসুখ, কেৱল আনন্দ অনুভৱ স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ, এই মহানন্দ সুখ পাই পেলাই ভগৱন্তৰ নাম লোৱা আৰু এই বেলেগ বৈকুণ্ঠ নাই। ইয়াত অনেক মানে কোনো বিষয়ে আকৰ্ষণ কৰিব নোৱাৰে, কোনো মানে অইন কথা ভাবিবলৈ নাই। প্ৰভু ভগৱন্তৰ সৎসংগত ভগৱন্তৰ নাম লোৱা, এইখিনিকে মহাপুৰুষ গুৰুজনে নানা শাস্ত্ৰৰ উদ্ধৃতি দি এই ভকতি প্ৰদীপ সেইকাৰণে বনাবলগীয়া হ'ল আমাৰ কাৰণে। আমি ভগৱন্তৰ গুণ নাম আমি যদিও শৰণ গ্ৰহণ কৰিছোঁ, ভগৱন্তৰ নাম শুদ্ধভাৱে ল'ব পৰা নাই। মোৰ প্ৰভু ভগৱন্তই ইমান ধুনীয়াকে তেওঁ মানে দেখুৱাই দি থৈ গ'ল। তেওঁ শপতেই খালে, ইয়াতে ভক্তি প্ৰদীপতে আছে, শপত খালে প্ৰভু ভগৱন্তই ভকতৰ কাৰণে। যিজন দেৱতা, যিজন মহাপুৰুষ একান্ত ভকতৰ কাৰণে কৃষ্ণদেৱে শপত খাব পাৰিছে অৰ্জুনৰ কাৰণে। ভগৱন্তৰ কথা গোটেইবিলাক কৈ 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 লাষ্টত প্ৰভু ভগৱন্তই হাত দুখন ওপৰলৈ তুলি পেলাই মানে তেওঁ 10 বাৰ শপত খাইছে। কিবা গাৰ নোম চিঞৰি উঠা বৰ দুখ লগা কথা। কাৰণ আমি সেই ভগৱন্তৰ কথা কৈ আমি যদি সঁচাকৈ ভকত হওঁ, এতিয়া আইসকলে বহুতে কালি ব্ৰহ্মা দেউতা আমাৰ জোনালী আয়ে কান্দিছে, আৰু এগৰাকী আয়ে কান্দিছে, ভকতে কান্দিছে, শৰণাচাৰ্যৰ বাপজনাই কান্দিছে, মানে ভকতৰ সং পাই পেলাই। ইমান সুন্দৰ, যি ভকতৰ সংগত কান্দিব পাৰে, কন্দাতকৈ আৰু ডাঙৰ বস্তু নাই। ভগৱন্তৰ যদি গাৰ নোম চিঞৰি উঠে, বলিৰ সেই অৱস্থা পাইছিলগৈ। আৰু যি ভগৱন্তৰ কথা শুনিলে চকু পানী ওলাই, ভগৱন্তৰ কথা ভকতৰ সংগৰ কথা ক'লে, তেনেহ'লে ভগৱন্তৰ কথা কৈ খ্ৰীষ্টানসকলে ভগৱন্তৰ কথা কৈ তেওঁলোকে যেতিয়া প্ৰে কৰে, সকলোৱে একেলগে প্ৰাৰ্থনাবোৰ কৰে, সকলোৱে নিজৰ নিজৰ কথাবোৰ কয়, কাৰো কথা কোনেও নুশুনে। তেওঁলোকে যেন কিবা মহা গুৰুত্বৰ পঞ্চম পাপৰ ভিতৰত কিবা পাপ কৰি পেলাই যেন অনুশোচনৰ কাৰণে ভগৱন্তক তেওঁলোকৰ মানে যিখুৰ আগত কৈ দিয়ে, তথাপিও ইজনে নুশুনে। কাৰণ প্ৰত্যেকে নিজৰ নিজৰ মানে পাপৰ কথাবোৰ কোৱাত ব্যস্ত থাকে, কাৰো কথা কোনেও নুশুনে। সেইকাৰণে তেওঁলোকে একে মুকলিকৈ প্ৰে কৰোঁতে প্ৰাৰ্থনা কৰে আৰু কৈ কৈ কান্দে। যেতিয়া যীশু খ্ৰীষ্টক ক্ৰুচত দিছিল, আমাৰ কাৰণে যীশু খ্ৰীষ্টই ক্ৰুচত মানে বৃদ্ধ হ'বলগীয়া হৈছিলে, আৰু ক্ৰুচৰ শালখনো যীশু খ্ৰীষ্টৰ কাম নিজে নিজে কঢ়িয়াই নিছিলে। আৰু জানে তেওঁক যে সেইখন শালেৰেই মানে তেওঁক ক্ৰুচত দিব, কিন্তু তেওঁ বিনা দ্বিধাই সেই শাল কঢ়িয়াই নিছিলে। কিন্তু প্ৰভু ভগৱন্তই যেতিয়া ভকতৰ কাৰণে শপত খাবলগীয়া হৈছে, আমাৰ ভকতে সেই কথাটো ভাবিলে গাৰ নোম চিঞৰি উঠা কান্দিবলগীয়া কথা। কাৰণ ভগৱন্তই ভকতৰ কাৰণে শপত খাইছে। কিমান ধুনীয়াকে হৈছে, অযুত সূৰ্যৰ জ্যোতি কিৰীতি শিৰৰ হাত ৰক কৰি লন্ত দামোদৰ বুলিলন্ত মহাৰম ভৰে নাৰায়ণে অকৰো প্ৰতিজ্ঞাময় নামৰ কাৰণে সৈতে 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 নিষ্ট মানি সৈতে 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 বুবাদি কুটি কুটি পাপৰ নাশে সংহাৰক নাম বিনে নাই সখী সংসাৰ তাৰক দশ সত্য কৰি মই দহাইলো তোমাত অনাশ যাইবা যদি আত নকৰা সঞ্জাত। মোৰ সমসাময়িক মোৰ শৰীৰৰ এফাল নৰনাৰায়ণ হিচাপে তুমি জীৱাত্মা, মই পৰমাত্মা, তুমি মোৰ মহামিত্ৰ ভকত বন্ধু, তথাপি মই তোমাক কৈছো শুনা,
তুমি যদি নামক খণ্ডত নোযোৱা, নামক বিশ্বাস নোযোৱা, হে অৰ্জুন তুমি নাশ হৈ যাবা, তুমি নাশ হৈ যাবা। মই হাত দুখন ওপৰলৈ কৰি পেলাই বাৰম্বাৰ প্ৰতিজ্ঞা কৰিছো, 10 বাৰ শপত খাইছো, অযুত সূৰ্যজ্যোতি কীৰ্তি ক্ষীৰৰ হাতৰ ওপৰক কৰি লন্ত নামোদৰ। তেওঁ বুলিলন্ত মহা আৰম্ভৰে নাৰায়ণে কৰহু প্ৰতিজ্ঞা, মই নামৰ কাৰণে প্ৰতিজ্ঞা কৰিছো গোদা অৰ্জুন। কোটি কোটি পাপৰ নামেহে সংহাৰক, নাম বিনে নাই সখী সংসাৰ তাৰক। সত্যে 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 নিষ্ঠ মানি, সত্যে 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 বুলি মানি মই 10 বাৰ শপত খাইছো। 10 বাৰ শপত খাই পেলাই মই হাত দুখন ওপৰলৈ তুলি 10 বাৰ শপত খাই আহি সত্য কৰি মই দহাইলো, তোমাক নাশ যাইবা যেতিয়া নকৰা সন্তান মোৰ প্ৰভু ভগৱন্ত কৃষ্ণই দিলে। এয়া হৈছে আমাৰ শৰণ। এই শৰণ লৈ পেলাই যদি আমি আন দেৱতাক যদি শ্ৰদ্ধা কৰোঁ, আন দেৱতাৰ নামত যদি আমি চান্দু সদাগৰে মনসা বাওঁহাতে তুলসী পাত দিয়াৰ নিচিনাকৈ যদি আমি মনে মনে কোনেও নাই লেখা সভাপতি সম্পাদকে লেখা নাই, কোনেও নাই লেখা বুলি যদি আমি এইবিলাক পাপ কৰি পেলাই যদি অন দেৱতাৰ সেৱাত প্ৰসাদ খাইছোঁ, আন দেৱতাৰ সেৱাত যদি আমি ব্ৰতী আছোঁ, তেতিয়া আমি নাশ হৈ যাম প্ৰভু। আকৌ বাৰে বাৰে যাতে আকৌ সংসাৰত মনুষ্য হ'বলৈ আৰু নাপাওঁ, বকতৰ সং নাপাওঁ, আমি ইটোৰ প্ৰাণী হৈ নৰকত পৰিব লাগিব। সেই ভগৱন্ত পুৰুষে কৈছে, এগৰাকী মহামাতৃয়ে এটা নিদৰ্শন দেখুৱাই গৈছে। সুশীল ব্ৰাহ্মণ নামৰ এজন ব্ৰাহ্মণে ইন্দ্ৰক পূজা কৰি আছিলে। তেওঁ ব্ৰাহ্মণৰ দ্বিজশ্ৰেষ্ঠ ব্ৰাহ্মণ বুলিলে ব্ৰহ্মক জানন্তী ব্ৰাহ্মণেই শ্ৰেষ্ঠ। ব্ৰাহ্মণ হৈ পেলাইও কাক পূজা কৰিব লাগে তেওঁ নাজানিছিল। তেওঁ ইন্দ্ৰৰ প্ৰতিমূৰ্তি সাজি পূজা কৰি আছিলে। আৰু সেইখিনি সময়তে চন্দালনী কেইগৰাকীমান তেওঁৰ মানে বান্ধৱীৰ লগত লৈ পেলাই গংগা স্নান কৰিবৰ কাৰণে সেইবিলাক ফুৰিবলৈ গৈছিলে। দেখিলে এজন মানে সাধু পুৰুষে মানে কিবা পূজা কৰিছে, দেখা নাই কাক পূজা কৰিছে। তেতিয়া সাধু পুৰুষ দেখাৰ লগে লগে, ভকত দেখাৰ লগে লগে ভকতৰ মন আনন্দ লাগে। তেওঁ ভকত বুলিয়ে ভাবিছিল, ভাবি ওচৰ চাপি গ'লে, গৈ বোলে প্ৰভু দ্বিজশ্ৰেষ্ঠ ব্ৰাহ্মণ আপুনি কিনো কৰিছে বোলে। বহু সময় নিমাতে থাকি তাৰপিছত বোলে যে মই কি কৰিছোঁ তোক কেলে লাগে, মই ইন্দ্ৰক পূজা কৰিছোঁ। ইন্দ্ৰক পূজা কৰিছোঁ বুলি ক'লে তেওঁ কাণত আঙুলি দি কিছু পিছলৈ আহিলে। ইন্দ্ৰক পূজা কৰিছা তুমি বোলে? ইন্দ্ৰক পূজা কৰিলে ইন্দ্ৰৰ ইন্দ্ৰত্ব পায়, আমি মানে দেৱতা হৈ জন্মগ্ৰহণ কৰিবলৈ পাম। তাত মহা মানে যিবিলাক মানে অপেশ্বৰী আছে, অপেশ্বৰীসকলৰ লগত আমি বিহাৰ কৰিবলৈ পাওঁ আৰু মানে বিৰাট সুখত থাকিবলৈ পাওঁ। সেইকাৰণে স্বৰ্গ সুখী শ্ৰেষ্ঠ। আৰু ইন্দ্ৰ হৈছে ভগৱান, ইন্দ্ৰই মানে সকলো জানে, ভগৱানতকৈ শ্ৰেষ্ঠ। এইবিলাক কোৱাৰ লগে লগে মানে চন্দালনীৰ বহুত দুখ লাগিলে। আৰু বহুত দুখ লাগি পেলাই তেওঁ পাছলৈ আহি পেলাই তেওঁ ক'লে, হে দ্বিজশ্ৰেষ্ঠ ব্ৰাহ্মণ, তই কেলে বাৰু তোৰ মানে কেলে ইমান তই অধোগতি গলি, কেলে তই ধ্বংস হলি? মনুষ্য জন্ম পাই হৰি নভজিলা, এতেকে হৈবেক ভাই তিনটো ৰখিলা। তুমি মনুষ্য জন্ম পালা, তাতে আকৌ দ্বিজশ্ৰেষ্ঠ ব্ৰাহ্মণ কুলত একেবাৰে উচ্চ জাতত জন্মগ্ৰহণ কৰি তুমি ভগৱন্তক চিনি নাপালা, তুমি ইন্দ্ৰকহে পূজা কৰিবলৈ পালা। হে প্ৰভু তোমাৰ এয়াই গতি হ'লনে? সেই বুলি কৈ তেওঁ যে মানে অভকতৰ লগত তেওঁ যে আলাপ কৰিলে, সেইকাৰণে তেওঁৰ মনটো বৰ দুখ লাগিল। লাগি পেলাই তাৰপিছত কি কৰিলে, তেওঁ নিজৰ শৰীৰটো শুদ্ধ হ'বৰ কাৰণে 108 বাৰ গংগাত বুৰ মাৰিছে। 108 বাৰ গংগাত বুৰ মাৰি পেলাই শৰীৰটো তেওঁৰ শুদ্ধ কৰিছে। 108 বাৰ গংগাত বুৰ মাৰি পেলাই উঠি আহি পেলাই তেওঁ ভাবিলে যে 12 শৌচ কৰি বেক মাটি পানী লৈ ৰাগ নাথাকিলে অভ্যন্তৰ সূচী হৈ মই বাহিৰটোহে শুদ্ধ কৰিলোঁ পানীৰে সৈতে গংগাৰ জলে, কিন্তু ভিতৰটো মই কেনেকৈ শুদ্ধ কৰিম? ভিতৰটোতো পাপ লাগিলে। লাগি পেলাই তেওঁ কি কৰিলে, আকৌ 108 বাৰ 108খন উপনিষদো আছে। আৰু যিসকলে আমাৰ একশৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাহিৰৰ অন্যান্য সাধকসকলেও মানে যিডাল মালা গন্তি কৰে, মালাত 108টা গুটি থাকে। আৰু অষ্টোত্তৰ শতনাম বুলি কিতাপতে 108টা ভগৱন্তৰ নামো আছে। আৰু তেনেকৈ সেই 108খন উপনিষদ আছে। 108খন উপনিষদৰ ভিতৰত তাৰে 11খন শ্ৰেষ্ঠ কৰিলে। ইশ কেন কেক প্ৰশ্ন মুণ্ডক মাণ্ডক্য ঐতিহ্য তৈত্তিৰ্য শ্বেতাসত্ৰৰ বৃহদাৰণ্যক আৰু চান্দোগ্য 11খন উপনিষদ। আৰু সেই 108 বাৰ গংগাত বুৰ মাৰিলে, 108 বাৰ ভগৱন্তৰ নাম জপ কৰি থাকে। ইতিমধ্যে মহামুনি দেৱৰ্ষি নাৰদ আকাশ মাৰ্গেদি গৈছিলে, যাওঁতে দেখা পালে যে এগৰাকী চন্দালনীয়ে 108 বাৰ গংগাত বুৰ মাৰিছে আৰু তেওঁ
মানে জপ কৰি আছে। তেওঁ লাহেকে নামি আহি পেলাই সুধিলে, হে মাতৃ তুমি কি কৰিছা? কিয় এনেকৈ বহুতবাৰ তুমি গংগাত বুৰ মৰা দেখিলো, আৰু এনেকৈ মানে কাৰ নামনো জপ কৰি আছা, কি কৰি আছা তুমি? তাৰপিছত আৰু ক'লে, প্ৰভু আপুনি অন্তৰ্যামী, আজি মোৰ ভাগ্য ভাল, মই 108 বাৰ গংগাত বুৰ মৰাৰ পিছত সৎসংগ ভকতক দৰ্শন পালোঁ, আৰু তুমি মহাভকত কৃষ্ণৰ নাম তোমাৰ হৃদয়ত মানে বিনাত জংকাৰ দি ঈশ্বৰৰ নাম লৈ থকা, আজি ভকতৰ সং পাই পেলাই আমাৰ আনন্দ ভাৱ উদয় হ'ল, সেনে গতিকে এতিয়া তোমাক পালোঁ যেতিয়া আৰু আমাৰ পাপ দূৰ হ'ল বোলে। আৰু মই আজি এজন বৰ অসৰণীয়া অভকতীয়া বৰ লেতেৰা এজন ব্ৰাহ্মণক লগ পালোঁ। দেখাৰ লগে লগে ব্ৰাহ্মণ বুলি কোৱাৰ লগে আৰু অকণমান পিছলৈ গৈছে, তেওঁতো ব্ৰাহ্মণ কুলত, তেওঁ ব্ৰাহ্মণ দেৱ ঋষি, আৰু তুমি চাণ্ডাল জাতি হৈ পেলাই তুমি ব্ৰাহ্মণক গালি পাৰিছা যে, তোমাতকৈ আৰু কিবা নিকৃষ্ট সৰু জাতি কিবা থাকিব পাৰে জানো? তোমাতকেও আৰু লেতেৰা ব্ৰাহ্মণ কাক দেখিলা, কি দেখিলা? কি নক'ব বোলে, অতাংক যিটো আন দেৱক উপাসৈ, পশুটো ধমসিটো একোকে নুবুজয়, হেন পাখন দতময়ী কৰিলো আলাপ, এতেকে সি জিল মোৰ অমোচন পাপ। তাংকৰ প্ৰভু ভগৱন্তক যি আন দেৱতাক উপাসনা কৰে, ক্ষুদ্ৰ দেৱতাক, যেনে ব্ৰহ্মাহৰ হুলায়ুধ, ব্ৰহ্মাহৰ পুৰন্দৰ জাকেৰি চাকৰ বুলি বৰগীতত কৈছে। ব্ৰহ্মাহৰ মানে শিৱ আৰু পুৰন্দৰ মানে ইন্দ্ৰও মানে এইকেইজন বোলে ভগৱন্তৰ চাকৰ। ব্ৰহ্মাহৰ পুৰন্দৰ জাকেৰি চাকৰ বুলি বৰগীতত এঠাইত উল্লেখ পোৱা আমি পাইছোঁ। এনে গতিকে এই তাংকৈ ভগৱন্তক এই যিটো আন দেৱকৰ উপাস হৈ পশুটো অধম, সিটো একোকে নিদিয়ে, পশুতকৈ অধম, একোকে বুজি নাপায়, হেন পাখণ্ডত মই কৰিলোঁ আলাপ। এই পাখণ্ডজনৰ আন দেৱতা উপাসনা কৰা পাখণ্ডজনৰ লগত মই আলাপ কৰিলোঁ, এতেকে সিজিলোঁ মোৰ অমোচন পাপ। এইগৰাকীটো মহামাতৃ। তাৰপৰা তেওঁ মই বাহিৰটো শুদ্ধ কৰি 108 বাৰ প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম জপ কৰিছোঁ। তেতিয়া গ'লে তোৰ সংগ হৈ পাৰিলে হৈবে জগতৰ মুকুট, সেই মা বুলি আইগৰাকীক সোণালীজনীক মানে নাৰদে প্ৰশংসা কৰিছে যে মই কি ভাগ্য, আজি মহামহন্ত, আজি ভকতক দৰ্শন পালোঁ, ভকতক সাক্ষাৎ পালোঁ, আৰু এওঁতকৈ আৰু ভকত নাই। সেইকাৰণে তেওঁক 7 বাৰ প্ৰদক্ষিণ কৰিছে, ঘূৰি ঘূৰি প্ৰদক্ষিণ কৰিছে, ঘূৰি ঘূৰি সেৱা কৰি 7 বাৰ প্ৰদক্ষিণ কৰি আহিছে, আৰু তৰিলো বুলি নাৰদ নিজৰ স্থানলৈ গৈছে। এয়াই হৈছে আমাৰ মহামাতৃ। সেইসকলে আমাক নিদৰ্শন দেখুৱাই গৈছে যে আন দেৱতাক উপাসনা কৰা সকলৰ লগত মানে খোৱা বোৱাটো দূৰৰ কথা, মানে আমি কথা বতৰা পাতিলেও আমি পাতিম কি ৰস পাম, ভগৱন্তৰ কথা নাই, আৰু মানে অইন কথা এৰি আমি বিষয়ী কথা পাতিবতো নালাগে, ভগৱন্তৰ কথা পাতিব লাগে। কাৰণ যিটো বাইকে নাই গুণ নাম মাধৱৰ, উচিষ্ট গৰ্তৰ মুখ জানা নিৰন্তৰ, কাক তুইল কামি পুৰুষৰ তাতৰ ৰুটি, ভকতৰ নাই তাত অভিলাষ আতি। কাৰণ চুৱনিপাতৰ গাত বুলি কৈছে, ভকতৰ নাম যাৰ মুখত নাথাকে সেইটো সেইখন মুখ নহয়, চুৱনিপাতৰ গাত বুলি কৈছে। কৃষ্ণ সংসাৰে ভ্ৰমিলো যিটো কৃষ্ণক নাজানি কৈলন্ত কৃপামুখ সেই চক্ৰ পানী, ঈশ্বৰ কৃষ্ণক মই ভৰিলো পৰিচয়, এনে কৃষ্ণক ভজো তেজী মায়াময়, পুত্ৰ পত্নী তনু মিছা আনন্দৰ পুৰী, অসন্ত আলাপ যত বচনৰ চাতুৰী, মায়াময় বিষয়ক তেজী মিছা মতি, সদানন্দ ঈশ্বৰ কৃষ্ণত কৰোতি। মায়াময় জগতখনৰ মায়াৰ সংসাৰ, মায়া দেখো, এইবিলাক মায়াৰ বান্ধন ছিঙি একমাত্ৰ পুত্ৰ পতি, এইবিলাক মানে যত সুত ধন জন সবে বিষ্ণু মায়া, আকাশত প্ৰকাশে মেঘৰ যেন চায়, এইবোৰ নলগাকে থকা নাই, এইবোৰনো কাৰ নাই? টকা পইচা কাৰ নাই? পইচা থকাত যেনেকৈ পইচা মোৰ আছে বুলি কাকো নেদেখুৱাই, পইচা নাই বুলি পইচাৰ প্ৰতি মোহ নাই, তেনেকৈ আমি পুত্ৰ বাজা মোৰ ল'ৰাই যিমান ডাঙৰ চাকৰি কৰক, যিমানেই পঢ়া শুনা কৰক, মোৰ যিমান কেইখন গাড়ী আছে, মোৰ যিমান ধন টকা পইচা ঐশ্বৰ্য বিভূতি আছে, সেইবিলাকতে মুজি থাকি সেইবিলাককে যদি ভকতৰ আগত আমি যশস্যা কৰি যদি আমি ভগৱন্তৰ হৈছে নিজৰ যশ প্ৰিয় ভৰিল, ভগৱন্তক যদি আমি যশ গুণ গাওঁ, ভগৱন্তৰ যশ কীৰ্তনতে অতুষ্ট হন্ত হয় বুলি কৈছে। জয়দেৱী ভকতি 9 বিধ মাধৱৰ শ্ৰৱণ কীৰ্তনৰ মাত্ৰ আতিশ্ৰেষ্ঠৰ
অৰ্চনা বন্দন ধ্যান সমস্তত কৰি যশ কীৰ্তনত মাত্ৰ তুষ্ট হন্ত হৈ যশ কীৰ্তন ভগৱন্তৰহে কৰিব লাগে। বাকীবোৰত যদি আমি মজি থাকোঁ তেতিয়া এইবোৰ কি হৈছে যত সুত ধনজন সবে বিষ্ণুমাই আকাশত প্ৰকাশে মেঘৰ যেন ছায়া মেঘৰ ছায়া নিচিনা এইবোৰ আজি আছে কালি নাই ক্ষণস্থায়ী শৰীৰ। আমি ফ্ৰিজ এটা কিনিলোঁ কম্পিউটাৰ কিনিলোঁ ডাঙৰ ডাঙৰ বস্তু কিনিলোঁ বোলে ৱাৰেণ্টি কাগজখন মানে আনিবলৈ পাহৰিলোঁ। তাৰপৰা ফোন কৰিলোঁ বোলে ৱাৰেণ্টি কাগজখন নিদিলে নহয়। এই ৱাৰেণ্টি কাগজখন আপোনাৰ আজিকালি মোবাইলতে পায় নহয়। আপোনাক মেছেজ গ'লেই আপুনি চাওক তাতে ৱাৰেণ্টি কাগজখন আছে। আমি সেই তাৰ ৱাৰেণ্টি কাগজখন বিচাৰিছোঁ সাধাৰণ ভাগি যোৱা মানে দুদিনত বেছি ইলেক্ট্ৰনিক বস্তুটোৰ, কিন্তু আমাৰ দেহাটো ৱাৰেণ্টি নাই। এই দেহা ভাড়াখা নাই বুলি গীত গাই আছোঁ। আমি যে কেতিয়া মৰিম ক'ব নোৱাৰোঁ। আমাৰ যিটো মানে ঢিপ ঢিপ মাৰি আছে ৭২ বাৰৰ পৰা ৮০ বাৰলৈকে আমাৰ এইটো মাৰি আছে। আমাৰ ভটককৈ সেইটো মানে নাইকিয়া হৈ যাব, আমি লগে লগেই মৰিম দেখোন। আমি কেতিয়া মৰিম নিজেই মানে গম নাপাওঁ। জমে চুলিত ধৰি টানি আছে হাতে পাতে কৈতো মিলে মৰণ সদায় নেইবা হৰিচৰণ নাহাৰতো বিশ্ব আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ যোগীৰো হিয়া এই সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই জানিয়া সবে এৰা ভাষভূ ভাগ্যকহে ভাৰতে ভৰিলা মানুহ ভাগ্যতে ভাৰতত মানুহ কৈছা আকৌ ব্যৰ্থ কৰা বিষয়ে বোলে মানিকক বিকা কাছৰ মোলে মিছাতে পুত্ৰ দ্বাৰা বুলি মৰা আপুনি গুণা আইলা কৈৰ পৰা সবে ময়াময় স্বপ্নৰ সৰি জন্ম খামফলি বোলা হৈ এতিয়া মৰাৰ তাৰিখটো নাজানো। হাতে বাটে কৈতো মিলে মৰণ সদায় নেৰিবা হৰিজনৰ। মই হাততো মৃত্যু হ'ব পাৰোঁ, বাটতো মৃত্যু হ'ব পাৰোঁ, ঘৰতো মৃত্যু হ'ব পাৰোঁ। ক'ত মৰিব বোলে তুমি চোৱাওঁতে ক'লে বোলে তুমি ভাবিলে নাযাবা দেই। তোমাৰ হিংস্ৰ জন্তুৱে তোমাক মানে প্ৰাণ লোৱাৰ ভয় আছে। তোমাৰ আমি হস্তৰেখাত পাইছোঁ তুমি মৰিব লাগে। এজন মানে জ্যোতিষীয়ে ক'লে বোলে তেওঁ ভয়তে হাবিলৈ যোৱা নাই। তেতিয়া শুই আছে, শুই থাকোঁতে বহুৰ মৰা বহুৰ শিংটো আকৌ ধুনীয়াকৈ মাটিয়ে একদম লিপি কুচি ধুনীয়াকৈ সুন্দৰ হিচাপে সজাই পেলাই আৰ্ট কৰি আনি পেলাই মানে বেৰতে ওলমাই থৈছে। সেই কেতিয়া ৰছীডাল পচি আছিলে সেই মূৰটো পৰি বুকুতে পৰি তাৰ শিংডাল সোমাই সি মৃত্যু হ'ল। কেনে কেতিয়া মৰিম কোনেও গম নাপায়। ইলেক্ট্ৰিক চক লাগি পেলাই মৰিব পাৰোঁ, হাতে বাটে মিলে চৰচনে খাই মৰিব পাৰোঁ, হাৰ্ট এটেক হৈ মৰিব পাৰোঁ। কিন্তু ইমান যে মৰিম সেই কথাটো নাজানো। লাগে ধন টকা পইচা যদি বিভিন্ন লাগে সদায় জীয়াই থাকিম বুলি ভাবি খাম বুলি, কিন্তু যে আমি যে মৰিম আমাৰ যে না মৰাৰ আগতে যে আমাৰ যে হেৰি লাগিব, আমাৰ ডিগ্ৰী লাগিব, চাৰ্টিফিকেটখন যে লাগিব। চাৰ্টিফিকেটখন কি আমি ভগৱন্তৰ দাস কৃষ্ণ ভগৱন্ত যত ভকতে যতে লয় যত গুণৰ নাম তাৰ মালা গান সেই অনুপম ভগৱন্তৰ অনন্ত কোটি ভকতৰ নামৰ ভিতৰত আমাৰ নামটো তাত সোমাই আছে নে নাই। আমি ভগৱন্তৰ নামৰ মাজত আমাৰ নামটো থাকিব লাগিব। আমি পাম নে নাপায় সেই নামটো আমাৰ আছে নাই, আমি উত্তীৰ্ণ হৈছোঁ নে নাই, পাছ কৰিছোঁ নাই। আমি ভগৱন্তৰ নামটো ল'বলৈ আমাৰ ধন সেইটোৱে ধন। মোক কিনা হয় মোক কিনা আনব ধন নালাগে নাম ধন বিনা। নাম ধন লৈ পেলাই আমাৰ দেহাটো বিক্ৰী কৰি দিছোঁ। গৰু বিক্ৰী কৰিলে যেনেকৈ ভৰণ পোষণৰ দায়িত্ব ল'ব নালাগে, যিজনে কিনে সেইজনেহে দায়িত্ব ল'ব। আমি ভগৱন্তৰ ওচৰত নাম ধন লৈ পেলাই আমি শৰীৰ বিক্ৰী কৰিলোঁ। স্বৰ্ণকালৰ পৰা বিধিৰ কিংকৰ গুচি সদা কৰা শ্ৰৱণ কীৰ্তন। আমি ভগৱন্তৰ শৰীৰ বিক্ৰী কৰি দিয়াৰ পিছত আমি আকৌ এই দেহাটোৰ প্ৰতি ইমানবোৰ কৰ্ম কৰিবলগীয়া আমাৰ কিটো আছে। আকৌ তথাপি আমি এইবোৰ কৰ্ম কৰি আছোঁ। গতিকে আমি বুজা নাই দিয়ে ভকতসকলে ভকতি প্ৰসাদৰ ভকতসকলে ধুনীয়াকৈ বুজাই আছে। আমাৰ ভাগ্য ভাল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হৈ পেলাই ভকতি প্ৰসাদৰ নিচিনা মহান অনুষ্ঠান পাইছে। শিৰোমণি অনুষ্ঠান, পঞ্চৰত্ন অনুষ্ঠান, অমৃত সাগৰ অনুষ্ঠান, অনেক অনুষ্ঠান বহুকেইটা অনুষ্ঠান আছে। ইমানকেইটা অনুষ্ঠানৰ মাজত খালি ভগৱন্তৰ দিনটোত ভগৱন্তৰ নামেই ভাগ্য কলিযুগত মানে নামেই শ্ৰেষ্ঠ। ভগৱন্ত নিজেই শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে। গুৰুজনাক চিনাকি কৰি দিব নালাগে, গুৰুজনাই নিজেই চিনাকি হৈছে। কাৰণ গুৰুজনাই উবা নৰলোক হৰি ভজিক ধৰাই উপদেশ বুলি কৈছে। সমস্ত মানৱ জাতিৰ কাৰণে তেওঁ গুৰু, জগতৰ গুৰু। তেওঁ দিয়া গোটেই কামবিলাক নিজে আপোনা আপুনি হ'ব। কলিযুগত নাম শ্ৰেষ্ঠ, এই নাম শ্ৰেষ্ঠ যে তাৰ প্ৰমাণ আকাশে বতাহে চাৰিওফালে ভাগৱত গাঁৱে ভূঞে এনেকুৱা এখন জেগা নাই য'ত ভাগৱত হোৱা নাই। ভাগৱতৰ বক্তাসকলে ভগৱন্তৰ নাম কৈ আছে, বুজাই আছে, ইউটিউবত কৈ আছে। আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মহান অনুষ্ঠানকেইটা এতিয়া ভকত
ভক্তিৰ কথাবিলাক বুজাই আছে, কৈ আছে, গৃহে গৃহে পবিত্ৰ হৈছে, ল'ৰা ছোৱালীকে আদি কৰি ঘৰৰ সকলোৱে ৰাতিপুৱাৰ পৰা সুধিছে, ভগৱন্তৰ নাম শুনিছে। তেনেহ'লে আমাৰ এইবিলাক হৈ আছে। সেইকাৰণে এই কলিযুগত নাম নিজে নিজে তেওঁৰ গুৰুজনাৰ নাম, কৃষ্ণৰ নাম শ্ৰেষ্ঠ, আৰু শ্ৰেষ্ঠতা নিজে নিজে প্ৰমাণ হ'ব। ভকতৰ কাৰণে শ্ৰেষ্ঠ, ভকতে এইটোৱে হৈছে সত্য যুগ, সত্যতা দাপৰ কলি, এই কলিযুগেই শ্ৰেষ্ঠ। কলিযুগত যে ভগৱন্তৰ নাম ল'বলৈ মনুষ্য হৈ মানে নাম ল'ব বা সত্য যুগে আছিলে, যত প্ৰাণী কলিত জন্ম হৈব কৈ খানি, কলিযুগত সত্য যুগৰ প্ৰাণীসকলে জন্ম লৈছেহি, লৈ পেলাই ঋষিমুনিসকলে আহিছে, আহি পেলাই ভগৱন্তৰ নাম লৈছে। কৃষ্ণ কৃপাময় মহামুনি ব্যাসসুত সুকে, ভকতি প্ৰদীপ শাস্ত্ৰ কৰিলা উৎসুকে, জগত পবিত্ৰকাৰী সাক্ষাতে অমৃত, আক শুনি সাধু হব হোৱে কৃতকৃত। সাধুসকল কৃতকৃত হৈছে আৰু পবিত্ৰকাৰী মানে সাক্ষাৎ অমৃত, জগতৰ অমৃত এই নাম। যাৰ ইচ্ছা আছে কৃষ্ণ চৰণৰ সেৱাক, যেবে ইচ্ছা আছে মানে বৈকুণ্ঠ যাইবাক। যাৰ ভগৱন্তৰ মানে চৰণ সেৱা কৰিবলৈ ইচ্ছা আছে আৰু যাৰ বৈকুণ্ঠত যাবলৈ আছে, সি নাম ল'বই। ভকতি প্ৰদীপ নামে ভাগৱত পদ, শুনা একচিত্ত মনে সবে সভাসদ। ভকতি প্ৰসাদ নামৰ এই ভাগৱতৰ মানে পদৰ এখন ডাঙৰ সুন্দৰ পুথি, সুন্দৰ শাস্ত্ৰ, আৰু এই সভাসদসকল, এই ভকতসকল একচিত্তে শুনা বুলি কৈছে। মহাপাপচয় আছে যাৰ হৃদয়ত, ভকতিৰ কথা তাৰ নপখে পৰ্ণত। কাৰণ পাপীসকলে কেতিয়াও ভগৱন্তৰ কথা শুনিব নোৱাৰে, আৰু ভগৱন্তৰ কথা শুনিবৰ কাৰণে বহু পুণ্য, বহু জনমৰ সঞ্চিত পুণ্যৰ ফলতহে সাধু সংগ, যদি ভৱ ভংগ ভয় মনে ইচ্ছা আছে যাৰ, সাধু সংগ সদা কৰা সাৰ, একক্ষণ মানে মাত্ৰ কেৱলে সাধুৰ সংগ, হয় নাও ভৱ তৰিবাৰ। একখন যদি মাত্ৰ এজন সাধুক লগ পায়, সাধুজনক লগ পোৱাৰ লগে লগে সেইজন বোলে সাধু নহয়, ভৱসাগৰ মানে পাৰ হ'ব পাৰে এখন নাও সদৃশ, আৰু সেই নাৱত উঠি বৈকুণ্ঠলৈ যাব পৰা হয়। ভকতৰ লগত ভগৱন্তৰ কথা আলাপ আলোচনা কৰিব, ভকতেই শ্ৰেষ্ঠ বুলি কৈছে। কাৰণ ভকতৰ বাহিৰে উজুত মানে ভগৱন্তৰ কাৰণে কৈছে যে ভগৱন্তই যেনে ঈশ্বৰৰ হেনকা কৃষ্ণদেও, ব্ৰহ্মময় মূৰ্তি তান্ত বিনে নাহি কেও, ইন্দ্ৰ চন্দ্ৰ বায়ু বহনি শিৱ সূৰ্য কাল, কুবেৰ বৰুণ বসু দশ দিক পাল, মহাৰিষি সবজাৰ মায়াই মোহিত, নজানন্ত ঈশ্বৰ কৃষ্ণত যাৰ চিত্ত, তাংক জানিবাক পাৰে আন কোনো নৰে, একে এক শৰণীয়া ভকততৰ পৰা অজামিল উপাখ্যান ষষ্ঠ খণ্ডত কৈ গৈছে যে যিমানবোৰ ইন্দ্ৰ চন্দ্ৰ বায়ু বনি শিৱ সূৰ্য কাল, কুবেৰ বৰুণ বসু দশ দিক পাল, মহাৰিষি সব, ঋষিসকলে ভগৱন্তৰ নাম নাজানে, বুজি নাপায়, মহাৰিষি সবজাৰ মায়াই মোহিত, সেইখন মায়াই মোহিত, নজানন্ত ঈশ্বৰ কৃষ্ণত যাৰ চিত্ত, তাংক জানিবাক পাৰে আন কোনো নৰে, একে এক শৰণীয়া ভকততৰ পৰা। এক শৰণীয়া ভকতেহে বোলে ভগৱন্তক জানে আৰু ভগৱন্তৰ নাম লয়। ভগৱন্তে এখনীয়া ভকতে ভগৱন্তৰ হৃদয়ত পায়। সেইকাৰণে একখনীয়া ভকতৰ যদি আমি সংগ স্পৰ্শ কৰিবলৈ পাওঁ, চৰণ স্পৰ্শ কৰিবলৈ পাওঁ, ভকতৰ বোলে হোৱে সুবাসনা সন্তৰ কৃপাত, হোৱে দুৰ্বাসনা সন্তৰ কোপত। সন্তসকলে যদি আমাক খং কৰে, সন্তসকলক যদি আমি অপৰাধ কৰোঁ, তেতিয়া আমাৰ দুৰ্বাসনা হয়, আৰু সন্তসকলে যদি কৃপা কৰে, সংগসকলৰ সংগত যদি আমি আশীৰ্বাদ পাওঁ, তেতিয়া ভগৱন্তৰ নাম ল'বলৈ আমাৰ সুচল হয় বুলি কয়। সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তনৰ পৰা পৰিহৰা পাখণ্ড আচাৰ বুলি কৈছে। যেনে পৰাশৰ বিশ্বামিত্ৰ আদি মুনিগণ, জলবায়ু ফলপত্ৰ কৰন্ত ভয়খন, কামিনীজনৰ মুখ পদ্ম কুললিত, তাৰ সবেও হৈ দেখে কাম বিমোহিত, যদি দুগ্ধ ঘৃত মিশ্ৰ কৰি শালি অন্ন, প্ৰবন্ধিয়া নিতে যিটো কৰন্ত ভয়খন, তাৰা সবেও পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তবে সাগৰ তৰিত। কাৰণ ঋষিমুনিসকল মহাৰিষি খবৰ মায়াই মোহিত, গছৰ পকা পাত ফল মূল আৰু মানে বায়ু সেৱন কৰি থাকে যদিও সেইসকলে ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰে, আৰু সেই ঋষিমুনিসকলে ভগৱন্তক নাপায় বুলি কৈছে। কলি যুগত দেৱতাসকলেও নাপায়, ব্ৰহ্মাৰ বাঞ্ছনী মনুষ্য জন্ম, উপজে আত্ম যত জ্ঞান ধৰ্ম পুণ্য, নকৰে কীৰ্তন ইহাক পায় জানিবা তাক লংঘে বিষ্ণু মায়া। কাৰণ এইবিলাকেও মানে দেৱতাবিলাকেও মনুষ্য হ'বলৈ কলি যুগত জন্ম লয়, কাৰণ মানুহ হ'লেহে ভগৱন্তৰ নাম ল'ব পাৰি বুলি কৈছে, আৰু দেৱতাসকলে নাপায় বুলি কৈছে। হেনে গতিকে ঋষিমুনিসকলেও নাপায় বুলি কৈছে। ঋষিমুনিসকলে সেই পৰাশৰ বিশ্বামিত্ৰই মানে কি ফল মূল আৰু মানে বায়ু সেৱন কৰি আৰু গছৰ পকা পাত খাই পেলাই জীয়াই থাকি পেলাইও স্বৰ্গৰ অপেশ্বৰা মেনকাৰ লগত বিহাৰ কৰি পেলাই বিশ্বামিত্ৰ মুনিয়ে শকুন্তলাক জন্ম দিলে, আৰু ব্যাস পৰাশৰ মহাঋষিয়ে
কেঁচা মাছৰ উৎকট গন্ধ ঘাটৈ ছোৱালীৰ লগত বিহাৰ কৰি পেলাই ব্যাসক জন্ম দি থৈ গুচি গ'ল। সেয়া নিদৰ্শন আছে। আমি কি কৰিছোঁ, নিৰামিষ ভোজী হৈ পেলাই আমি মানে একেবাৰে সুন্দৰ অতি সুষম আহাৰ, অতি মানে শক্তিশালী, অতি মানে ভিটামিনযুক্ত বস্তু খাই পেলাই আমি ইন্দ্ৰিয়ক জয় কৰিব পাৰি বুলি বৰদাস্ত মাৰিছোঁ। বৰদাস্ত মাৰিলে নহ'ব, কাৰণ এদিনাখন আমি অনুভৱতো কৰিছিলোঁ। এদিন শ্ৰীল প্ৰভুপাদ মানে মহাসাগৰৰ তীৰে তীৰে বালিত ভ্ৰমণ কৰি থাকোঁতে এজন ভকতে দৌৰ মাৰি গৈ তেওঁ খং লৈছিল আৰু কৈছিলে, হে প্ৰভু, চৰণত ধৰি সেৱা কৰিছিলে, মই আজি 3 মাহ হৈছে মই নিৰামিষ হৈছোঁ, মোক আপোনাৰ সেই দীক্ষা সেই ভক্তি আমাক দান দিবনে? বোলে ঠিক আছে, তুমি নিৰামিষ হৈছা, বোলে ব'লাচোন অলপ খোজকাঢ়ি গৈ থাকোঁ, তোমাক পৰীক্ষা লওঁ কিমান বাৰু তুমি ভগৱন্তৰ নাম লৈছা, কিমান তুমি শুদ্ধ হৈছা। ওচৰেদি বান্দৰ এসোপা পাৰ হৈ গৈছিলে। বোলে সেই বান্দৰবিলাক দেখিছানে? বান্দৰবিলাক দেখোন নিৰামিষ। এই বান্দৰবিলাকক ভকতি দিলে পাৰিবনে বাৰু? আৰু তেনেকৈ মহাঋষি সকলো দেখোন মানে হেৰি নিৰামিষ ভোজী, তেওঁলোকে পাৰিব জানো? অৰ্থাৎ তুমি ইমান ঈশ্বৰৰ ভকতিৰ কথাটো মানুহে কত পুণ্য কৰি কত জনমে জনমে ঈশ্বৰ ভক্তি কৰি ঈশ্বৰৰ কথাটো নাজানে। তুমি 3 মাহ মাত্ৰ নিৰামিষ হৈছা, তাতে তোমাৰ ভকতি দি দিবা। আমি এনে নিৰামিষ হ'লে নহ'ব। আমি নিৰামিষ খাইছোঁ কি, শালি চাউল আনি শুদ্ধ একেবাৰে বহুত শক্তিশালী, তাতে ঘিত মধু ঘিউ মৌ চেনি গুড় গাখীৰ প্ৰবন্ধিয়া নিত্যাদিটো মানে দধি দুধ ঘিত মিশ্ৰ কৰি শালি অন্ন প্ৰবন্ধিয়া নিত্যাদিটো কৰন্ত ভক্ষণ, তাৰ সবেও পাৰে যদি ইন্দ্ৰিয়জিন্ত বিন্ধগিৰি পৰে সাগৰ। এই দুজন ঋষিয়ে নোৱাৰিলে আৰু আমি নিৰামিষ হৈ পেলাই শালি চাউলৰ ভাতৰ লগত তাকে ধুনীয়াকৈ গোঁসাই ঘৰৰ পৰা ওলাই আহি পেলাই মজিয়াত বহি ল'লোঁ বা ডাইনিঙত বহি ল'লোঁ। ধুনীয়াকৈ আইগৰাকীয়ে একদম ধুনীয়া শালি চাউলৰ মানে ঘৰত খুন্দা ঘৰৰ খেতি এমুঠি অন্ন ধুনীয়াকৈ কাঁহৰ কাঁহী ধুনীয়াকৈ আনি ৰান্ধি বাঢ়ি দিলেহি। তাতে ঘৰতে আছে জাৰ্চি গাই পুহিছোঁ বা ভাল গাই পুহিছোঁ, ঘৰতে গাখীৰ আছে, সৰ উঠা ধুনীয়াকৈ ৰঙা পৰি যোৱা গৰমাই গৰমাই শুদ্ধ কৰি থোৱা ধুনীয়া সাৰকণ গাখীৰকণ আনি দিলে আৰু ঘৰতে বনোৱা ঘিউ অকণমান আনি দিলে। ঘৰতে মৌ পুহিছিলোঁ, মৌ জোলো অকণমান দিলে, দধি দুধ ঘিত মধুত আৰু ঘৰতে হোৱা জাহাজী কল বা মালভোগ কলো তাৰ দুটামান দিলে। সকলো সানি পুতলি দিলে, পৰম তৃপ্তিৰে খাই পেলাই বোলে আমি ইন্দ্ৰিয় জয় কৰিব পাৰিছোঁ। সেইকাৰণে কৈছে, ইন্দ্ৰিয়ক যদি তোমালোকে জয় কৰিব বিচাৰিছা তেনেহ'লে ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, সতৰে কৰিও যত্ন সন্তৰ সংগতি। সন্তৰ সং যেতিয়াকে নলয়, মুখ্যটো অধিক হেৰা সাধুৰ সংগম যাহাৰ ৰেণুকু স্বৰ্গ সুখু নুহি সং বুলি কৈছে। কৰ্ণত কহন্ত কথা কৃষ্ণে গুৰিপ কৰি নাহিকে উপায় হেৰা সুসংগত কৰি। সেইকাৰণে সৎ সং পৰাৰ লগে লগে আমি ভগৱন্তৰ নাম লওঁ। আৰু মহাপাপীসকলেও যিসকলে কৰ্ণত ভগৱন্তৰ নাম নলয়, নুশুনে, নাজানে, তেওঁলোকক ভগৱন্তৰ কৃপা যেদিন কৰে, সৎসং পায়, ভগৱন্তৰ নাম দিন কৰ্ণপথে ভকত হিয়াত প্ৰৱেশ হৈ দুৰ্বাসনা হয় সমস্তৰ জলৰ যতে কমল দেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় বুলি কৈছে। জানি প্ৰায়চিত্তৰ কৰিও সবে কাম, প্ৰথমে ঘোষিও কৃষ্ণ কৃষ্ণ মহানাম। যদি কিবা প্ৰায়চিত্ত আছে, কি কৰিছে ঋষিসকলে, নামৰ মহিমা নাজানি ঋষিয়ে আন প্ৰায়চিত্ত বিয়ৈ, মৃত্যু সঞ্জীৱনী নজানি আবৈদে আন ঔষধ দি। নামৰ মহিমা নজানি ঋষিয়ে আন প্ৰায়চিত্ৰৰ ব্যৱস্থা কৰে। আমি যিসকলে এখনীয়া নহয়, তেওঁলোকৰ সেয়া ছোৱালীজনী শান্তি হোৱাৰ পিছতো 7 দিনৰ গা পা ধুৱাই পেলাই প্ৰায়চিত্ৰ কৰিব লাগে। তালৈ ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছতো সন্তানটোকো মানুহজনীকো প্ৰায়চিত্ৰ কৰায়। আৰু মৰাৰ দিনাখন একাদশ দিৱসৰ দিনাখনো বা এমাহত যিসকলে কৰ্ম কৰে সেইদিনাখনো ঘৰৰ গোটেইখিনিকে প্ৰায়চিত্ৰ কৰিব লাগে। কিন্তু প্ৰায়চিত্ৰ কি মানে তেওঁলোকে মন্ত্ৰতন্ত্ৰ মাতি পেলাই প্ৰায়চিত্ৰ কৰে, কিন্তু নামৰ মহিমা নাজানে। নামেই প্ৰায়চিত্ৰ, নামৰ বাহিৰে আৰু নাই। ভকতিৰ চৰিত্ৰ অমৃত সমস্বাদ, শুনা সাৱধানে কৃষ্ণ অৰ্জুনৰ সংবাদ। ভক্তিৰ চৰিত্ৰ অমৃতৰ নিচিনা সোৱাদ বুলি কৈছে। আৰু সকলো সাৱধানে শুনা, সাৱধান ভগৱন্তৰ কথা মানে যেনেকৈ দূত আহি পেলাই ভাওনা আগে আগে কৈ যায়, সাৱধান সাৱধান, সকলোকে হাঁচি হুঁচি কাহ পাত একো নেমাৰিব, যাতে ভগৱান আজি ভাওনা হ'ব ধুনীয়া ধুনীয়া। ইয়াত মানে ৰজা মহাৰজা ভগৱন্ত আহি পেলাই এতিয়া আৱিৰ্ভাৱ হ'ব আৰু তোমালোকে সকলো সাৱধান শুনা। এতিয়া ভগৱন্তৰ নাম লোৱাৰ লগে লগে সাৱধানে শুনিবলৈ কৈছে। সাৱধানৰ বাহিৰে একে সকলো মানে সজাগ হৈ চকু কাণ নাক
ইন্দ্ৰিয়বিলাক সংযম কৰি পেলাই ভগৱন্তৰ নাম একচিত্তে শুনিবলৈ কৈছে। একচিত্তে যদি আমি শুনো তেতিয়া আমি এই ভগৱন্তৰ পাদপদ্ম লাভ কৰিবলৈ পাম, ভকতৰ আশীৰ্বাদ পাম, আৰু আমাৰ এখন ধৰ্মটো শুদ্ধ হ'ব, আৰু আমি গুৰুজনাৰ মানে চৰণ সেৱাৰ পাত্ৰ হ'ম। প্ৰভুসকল আমাৰ হৈছে কিনে সভাপতি বা সামৰিব হৈছে নেকি বাৰু? হয় হয় আপুনি কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ। অৰাম জানি প্ৰায় চিতৰ কাম অপ্ৰথমে শিৱ কৃষ্ণ কৃষ্ণ মহা নাম ভকতিৰ চৰিত্ৰয়ম ঋত সম সাদ শুনা সাৱধানে কৃষ্ণ অৰ্জুন সংবাদ হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি হৰি কৃষ্ণ সহস্রতি অপরাধ দিনে করুময় মহামূল জন আমি প্রভু তজুদাস তাকে মানি জগবাস খেমি হোক শ্ৰীমনু ধন ৰাম খেমি হোক শ্ৰীমধু কুদন কৃষ্ণ হৰি হৰি ৰাম। হে প্ৰভু সমস্ত তোমালোকৰ মহামহন্তৰ বাক্য আমি পালন কৰিছো। পালন কৰি পেলাই আমি একোকে নাজানো। আমি আজ্ঞাপৰ ভকতি আজ্ঞা নহ'লে কাহাৰ ভকতি আমি অযোগ্য হ'লে অবাধ্য হ'ব নাপায়। আমি অবাধ্য নহৈ পেলাই আপোনাৰ খবৰ দায়িত্বশীল আপোনাৰ যিসকল দায়িত্ব কৰ্তৃপক্ষৰ উৰ্ধতন কৰ্তৃপক্ষই আমাক যিটো আমাৰ বৈষ্ণৱকে নৱনীতা এতিয়া সভাপতিভাগে আদি কৰি আমাক দায়িত্ব দিলে। আমি নাজানো। আজি প্ৰথম আৰম্ভণিত আপোনাৰ খবৰ দ্বিতীয়বাৰ আকৌ আৰম্ভ হৈছে। আমি আজি প্ৰথম আপোনাৰ খবৰ আগত এই মানে উদ্বোধন কৰাৰ নিচিনাকে আজি ভাগৱত ভাগ প্ৰথম আৰম্ভ হৈছে। এইবিলাক পাঠ হ'ব। আকৌ ভকতে ধুনীয়া সুন্দৰভাৱে ইয়ালৈ আহিব। ভাল ভাল মানে মনীষী মহামা ভকত